নমস্কাৰ সকলোলৈকে। আজি আমি আহিলোঁ আঠখিলীয়া নামঘৰ। ইয়াত দেখিছেনে চাকি জ্বলাই লৈ আমি নামঘৰ নতুন নামঘৰ ভিতৰলৈ আহিছোঁ। ইফালে এইবাৰ আকৌ বাহিৰতে চাকি জ্বলাবলৈ দিছে দেই। ইফালে শুনো আৰু মানুহজন আহি আছে। আমাৰ আকৌ বেটি মানুহে শহাপহু দেখি ল'বই লাগে। এইফালে দেখিছেনে নামঘৰ ভাগ কিমান যে ধুনীয়া, গ'লেই কিবা মনটো ভাল লাগি আহে অ'। আপোনালোকে কোনে কোনে বাৰু আঠখেলীয়া নামঘৰলৈ আহিছে কমেণ্ট কৰিব দেই। এইফালে আকৌ কাছ চাইছে দেই দেহা মানুহে, ফটো মাৰিম বুলি ভাবিছিলে কিন্তু পোষ্টটো দি দিছে আৰু। আমাৰ আকৌ দেহা মানুহে পুখুৰীৰ ফালে দেখাইছে, পুখুৰীত যে এয়া কৃষ্ণ আছে সেয়া কৃষ্ণ দেখাইছে। এইফালে আকৌ কাছ দেখিছেনে কিমান ডাঙৰ ডাঙৰ যে কাছ। প্ৰসাদ দিয়ালৈকে আমি ইফালে সিফালে অলপমান ঘূৰি চালোঁ, জেগাও চালোঁ আৰু এনেই অলপ ঘূৰিলোঁ। এইফালে আকৌ প্ৰসাদ নিবলৈ আহিলোঁ। প্ৰসাদ নিয়াৰ সময় অকণমান বহিলোঁ কিন্তু দেখুৱাই নিদিলোঁ। এয়া আকৌ দেহাই কি লাগে দেখিছেনে কেনেকুৱা অন্যায় কৰিছে। আমি কৈছোঁ চাহ অলপ খাই লওঁ তাৰপিছত দোকান কৰি দিম, কিন্তু নেমানে, দোকানলৈ যাবই লাগে। এয়া গৈহে এৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু এয়া ফটো দুকপি লগাই দিলোঁ। এই কপি কিন্তু আগৰে দেহা জন্ম নোহোৱা আগৰে ফটো দেই।